চিপাঝাৰ ভেৰুৱাত শিল্পী দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। চিপাঝাৰ ভেৰুৱাত শিল্পী দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই দলটো কঢ়িয়াই অনা বাহনে খুন্দা মাৰি গছত। ১ নং বইনাৰৰ পৰা মঙলদৈ অভিমুখী AS01CC 9226 নম্বৰ ক্ৰুইজাৰ বাহনখনে কঢ়িয়াই আনিছিল নাগাৰা নামৰ শিল্পীৰ দলটো। কৃষ্ণ শংকৰ মহিলা নাগাৰা নামৰ দলটোত আছিল ১৭ গৰাকীকৈ লোক। গুৰুতৰভাৱে আহত হয় দলটোৰ ৰীমা ৰাজবংশী, চন্দনা ৰাজবংশী, প্ৰণীতা নাথ আৰু চিন্ময় ডেকা। আহতসকলৰ বয়স আটাইৰে ১৫ পৰা ২০ বছৰ ভিতৰত। বুঢ়া আৰক্ষীৰ উপস্থিতিত আহতসকলক ততাতৈয়াকৈ দুনী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে। চালকে মদ্যপান কৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ। দুৰ্ঘটনা সংঘটিত কৰিয়ে চালকে পলায়ন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। আমাৰ 8:30 বজাত নাম আছিলে, নামৰ প্ৰগ্ৰেমত আহি আছিলোঁ। তাৰপিছত আহি থাকোঁতে অলপমান স্পীড অহা গ'ল। আহোঁতে মানে কি ড্ৰাইভাৰটো কি হৈ গ'ল, মানে পূৰা গাছ এডাল আছে, পূৰা গাছত খুন্দা লাগে। ড্ৰাইভাৰজনে কিবা সুৰা খাইছিলে নেকি? সেইটো গম নাপাম। গাড়ী ক'ৰ পৰা আহিছিল আপোনালোক? আমি বইনাৰ পৰা আহিছোঁ, 1 নম্বৰ বইনাৰ পৰা। ক'ত যাব আহিছিল? আমি ক'ত? মঙলদৈলৈ আহিছিলোঁ আৰু নাম গাবলৈ। নাম গাব গৈছিল। আপোনাৰ কিমানজনী আছিল? 17জন আছে। 17জন আছিল। কিমানজন ইনজিঅ'ৰ হৈছে? আমাৰ 8জন আছে। ইনজিঅ'ৰ কিমানজনৰ হৈছে? 4জনৰ হৈছে। 4। এই 3জনৰ বেছি হৈছে আৰু ডাঙৰটোৰ মাথাত দুখ পাইছে।